বা ঘৰটো বৰ ধুনীয়া লাগিছে দেই। ইমান পা পৰিষ্কাৰ। কাৰ ঘৰ এইটো? এইটো ঘৰ নতুনকে বনাইছে নেকি? ইমান দিন মই এখন গাঁৱলৈ আহিছো, এইটো ঘৰটো দেখা নাই। কাৰ ঘৰ হ'ব পাৰে বাৰু? ৰচোন গৈ চাওঁ কোনবা ওলাই আহে। ঘৰত কোনোবা আছেনে? ওলাই আহকচোন, কোন আছে? কোননো তুমি বোপা? তোমাক কেতিয়াও দেখা নাই। আইতা, নমস্কাৰ। নমস্কাৰ নমস্কাৰ। মানে আইতা, আপুনি মোক চিনি নাপাব। মই সেই 6 নম্বৰ গাঁৱৰ। তাৰমানে মোৰ ইফালে বন্ধু এজন আছে, মই আহোঁ। এই ঘৰটো মানে মই আগতে দেখা নাই, আজি দেখিলো। ইমান ধুনীয়া পা পৰিষ্কাৰ, এটা গছপাতো পৰি থকা নাই। মই মানে কোনে ঘৰখন ইমান ধুনীয়াকে ৰাখিছে সেইটো জানিবলৈকে মই মাত দিলো। আইতা বেয়া নাপাব, আপুনি চাগে কিবা ব্যস্ত আছিলে, মই আমনিহে কৰিলো। নাই বোপা, কিয়নো বেয়া পাম। ঘৰখন মোৰে দিয়া। আচলতে বহু দিনৰ পৰাই ইয়াত ঘৰ আছিলে, কিন্তু আগতে বেলেগ আছিলে ঘৰটো। পকী ৱাল আছিলে, কনক্ৰিট আছিলে। তাৰপিছত ল'ৰাহঁত ছোৱালীহঁত চাকৰি সূত্ৰে বাহিৰত থাকে। মানুহজনো ঢুকাল। এই পকী ঘৰটোত মই অকলে অকলে কি থাকিম আৰু। তথাপিও আছিলো, কিন্তু এদিন ভূমিকম্পত ঘৰটোত ধলফাট দিলে। মোৰো ভয় সোমাই গ'ল, আৰু আকৌ পকী ঘৰ এটা বনাবলৈ মোৰ শক্তিও নাই। সেইকাৰণে সেইটো ঘৰ যিখিনি নষ্ট হৈ আছিলে ভাঙি, এইটো মই খেৰ বাঁহ লগাই, নিজেও লাগি গাঁৱৰ মানুহ কেইজনমান লগাই ঘৰটো বনাই লৈছো। এতিয়া ইয়াতে মই অকলে থাকো। সেইটো আলহী ঘৰ, কোনোবা আহিলে ইয়াত থাকিব পাৰে। মই সকলো যোগাৰ ধৰোঁ। মানুহজনৰ পেঞ্চনটো পাওঁ যে, সেই পেঞ্চনটো পইচাৰে মই যিমান অতিথি আহে তেওঁলোকক বিনামূলীয়াকৈ খোৱা লোৱা কৰিবলৈ চেষ্টা কৰোঁ। এই ওচৰতে মন্দিৰভাগ আছে যে, মন্দিৰভাগ দৰ্শন কৰিবলৈ যি মানুহ আহে মোৰ এই আলহী ঘৰটোতে থাকে। বৰ শান্তি। বাৰু, তুমি আহিলা, তুমিও আমাৰ অতিথি। ব'লা কিবা এটা খাই যাবা। বা আইতা, আজিৰ দিনত মানুহে এটকা এটাও বেলেগক সহায়ো নকৰে, ধাৰলৈও দিব নোখোজে। তেনেস্থলত আপুনি যে নিজৰ গাঁঠিৰ ধন ভাঙি নিজে ঐশ্বৰ্য বিভূতি নিবিচাৰি আপুনি নিজৰ লগতে সেই আলহীখিনিকো যে এনেকে স্থান দিছে, বৰ পুণ্য কাম কৰিছে আইতা। আজি আপোনাৰ পৰা এটা ডাঙৰ শিক্ষা পালো যে মানুহক সহায় কৰাৰ আমেজটো এটা বেলেগ। সেই মানুহখিনি কিমান দূৰ দূৰৰ পৰা মন্দিৰ দৰ্শন কৰিবলৈ আহে, কিমান চাগে অসুবিধা হয় খোৱা লোৱা, মন্দিৰত এটা টাইমতহে খোৱাটো দিয়ে। আপুনি যে তেওঁলোকক এনেকে ব্যৱস্থা কৰি দিছে আইতা, আপোনাৰ চৰণ নুচুলে মই দুখী হ'ম। সেৱা যাচিছো আইতা আপোনাক। সুখী হোৱা বোপা। তুমিও কোনোবা মহান মাক দেউতাকৰে ল'ৰা ছোৱালী চাগে। ইমান মানুহ দিনটোত অহা যোৱা কৰি থাকে, তাতে তোমালোকৰ বয়সৰ ল'ৰাই মোৰ এই খেৰৰ ঘৰটোৰ ফালে ঘূৰিও নাচায়। তুমি যে এপাক চালা মোৰ ঘৰখনৰ ফালে ঘূৰি, তোমাৰ আত্মাটো খুব মহান বোপা। সদায় মানুহৰ কাৰণে চিন্তা কৰা, তেতিয়া চাবা ভগৱানে তোমাৰ কাৰণে চিন্তা কৰিব। হয় আইতা, আপোনাৰ কথাষাৰ সদায় মনত ৰাখিম। আপুনি দীৰ্ঘায়ু হওক আইতা। মাজে মাজে আপোনাৰ ওচৰলৈ আহি থাকিম। এতিয়া বাৰু চাহ পানী নাখাওঁ, মোৰ বন্ধুজনৰ ঘৰলৈ যাম। আকৌ কেতিয়াবা আহিলে আইতা আপোনাৰ অতিথি ঘৰটোত ৰাতি থাকিম, আৰু আমি আপুনি বনাই দিয়া এসাঁজ খাম। আমি পিছে বজাৰ পাতি কৰি আনিম। হ'ব দিয়াচোন বোপা, সেইবোৰ বাৰু পিছৰ কথা। আহিবা, মাৰা দেউতাৰ হাতকো লৈ আহিবা। আইতা, মোৰ মা দেউতা নাই নহয়। মই এই অনাথ আশ্ৰম এখনতহে থাকোঁ। কি? অনাথ আশ্ৰম এখনত থাকা? বোপা, মই এখন ঘৰত অকলে থাকোঁ। নাতি পুতি চব বাহিৰত, ল'ৰা ছোৱালী চব বাহিৰত। কেতিয়াবা 2-3 বছৰ মূৰত এপাক আহে, নহ'লে মই অকলশৰীয়া। বোপা, তুমি মোৰ ঘৰতে মোৰ নাতি হৈ থাকা, কিয় অনাথ আশ্ৰমত থাকিব লাগে? আইতা নালাগে দিয়ক। নাই, মই কথা পাতিম তোমাৰ হৈ। তুমি পঢ়া শুনা কৰা নে নাই? কৰোঁ আইতা, মই এবাৰ ক্লাছ 10ত মেট্ৰিক দিম। হয় নেকি? এতিয়া পৰীক্ষাও পালেহি নহয়। তাত এনেই চব পঢ়া শুনা চব খৰচ দিয়ে নে ভালকে? দিয়ে আইতা, আমাৰ অনাথ আশ্ৰমখনৰ মানুহখিনিও খুব ভাল। হ'ব দিয়ক আইতা, একেবাৰে নাথাকিলেও আপুনি মোক নিজৰ ল'ৰা নিজৰ নাতি বুলিয়ে ভাবিব। মই মাজে মাজে আহি থাকিম নহয় আপোনাৰ ওচৰলৈ। হয় নেকি বোপা? ঠিক আছে বাৰু। আইতা এতিয়া যাওঁ দিয়ক। যোৱা। কি বন্ধু, আমাৰ গাঁওখন ফুৰি কেনেকুৱা লাগিছে? ভাল লাগিছে বন্ধু, ভাল লাগিছে। সেইখিনি যে ঘৰটো যে, তাতে থকা আইতাজনীৰ লগতো খুব কথা পাতিলো। বৰ মৰম কৰিলে মোক আইতাজনীয়ে। আইতা? কোন আইতা? এই যে কিবা অতিথি ৰাখে যে মন্দিৰলৈ আহা। কি? সেইজনী আইতাচোন কেতিয়াই ঢুকাল। কি কথা কৈছ তই? আইতাজনী পিতেক বোৱাৰীয়েক জীয়েক জোৱাই কথা নাচাই নহয়। বহুত দিন সিহঁত আহিব বুলি ৰৈ অতিথি শুশ্ৰূষা কৰি এদিন ঘৰৰ ভিতৰতে মৰি থাকিলে, কোনেও গম নাপায়। প্ৰায় 6 মাহমান পিছত দেহাটো গেলি পচি গ'ল। এতিয়া মানুহে কয় কেতিয়াবা বোলে তাতে দেখা দিয়ে।
কৃষ্ণ 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 হে ভগৱান অ বন্ধু মোৰ লগত কথা পাতি লৈচোন এই হ'ব দে ভয় নকৰিবি আইতাজনী আত্মাটো বহুত ভাল আছিলে কিন্তু সকাম নিকাম কৰা নাই যে সেইকাৰণে এনেকৈ আত্মাটোৱে দেখা দি থাকে বোলে অ বন্ধু মোৰ এতিয়া কলিজাটো লৰি গৈছে এইটো বেয়া কথা হৈছে নহয় আইতাজনীৰ শান্তিৰ কাৰণে কোনেও শ্ৰাদ্ধটো পাতা কথা চিন্তা নকৰিলে নে নাই কৰা অ বন্ধু নাপায় নহয় এনেকৈ ইছৰাম আইতাজনী চাগে শান্তিয়ে পোৱা নাই অ বন্ধু আমি আমাৰ সকলোৱে মিলি কিবা এটা পইচা গোটাই আমি শ্ৰাদ্ধখন কৰি দিওঁ দে নহ'লে আইতাজনী আত্মাটোৱে শান্তি নাপাব নহয় কথাটো ঠিক ভাবিছ কিন্তু বন্ধু ঠিক আছে ব'ল আমি ওলাই পেলাই পইচা পাতি যোগাৰ কৰি লগৰবিলাকক কৈ আহোঁ ঠিক আছে ব'ল